নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত জনাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আপোনালোকৰ নতুন লিষ্টখনত যদি আহিছে নাম, তেনেহ'লে আপোনালোকে কেতিয়া ঘৰ লাভ কৰিব বা কেনেকৈ চেক কৰিব লিষ্টখন আৰু কিমান টকাৰ ঘৰ পাব এই বিষয়ত জনাম। আৰু আপোনালোকে নিজে নিজৰ ফোনৰ সহায়তে চাব পাৰিব। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক নেকি বেনিফিচিয়াৰী লাভ কৰিছে ঘৰ, কিমান তাৰিখত আৰু কাৰ কিমান ইনষ্টলমেণ্ট সোমাইছে সেয়া দেখুৱাম। তো তেনেহ'লে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকে যদি এই লিষ্টখন চাব বিচাৰে, চাওক ইয়াতে বেনিফিচিয়াৰী নাম আছে, গোটেই ডিটেইলছটো আছে। ইয়াতে কিমান টকা লাভ কৰিছে মই ইয়াতে দেখুৱাইছোঁ। চাওক ইয়াত ষ্টেটাছটো চাব পাৰে। ইয়াত চাওক এখেতৰ ইয়াত 2024-25 দেখিছে নহয়, ফাৰ্ষ্ট ইনষ্টলমেণ্ট 32,500 টকা। আৰু এয়া হৈছে অৰ্ডাৰ চিডেড নাম্বাৰ। তো ইমান তাৰিখত তেখেতৰ বিলটো সোমাইছে 5/7/2024। তেখেতে মানে প্ৰথম ইনষ্টলমেণ্টটো লাভ কৰিছে। এতিয়া তেখেতে দ্বিতীয় ইনষ্টলমেণ্ট তৃতীয় ইনষ্টলমেণ্ট লাভ কৰা নাই। ইয়াতে আপোনালোকে চাব পাৰে এই দুটা ঘৰ হৈছে, প্ৰথম এই ঘৰটো আৰু এই ঘৰটো হৈছে তেখেতসকলে জিঅ' টেক কৰা সময়ৰ ঘৰ। আৰু বাকী যিটো নেকি এই ঘৰটো, এইটো নতুনকৈ বনাই থকা ঘৰ। তো এইখিনি মই হাইড কৰি ৰাখিছোঁ, কাৰণ কিয় সম্পূৰ্ণ দেখুৱাব নোৱাৰোঁ, পাৰ্মিশ্যন নাই। তো সেয়েহে আমি বাকী অপশ্যনখিনি আপোনালোকক দেখুৱাব পাৰোঁ, যিখিনি এমাউণ্ট তো সেইখিনি দেখুৱাব পাৰোঁ। তো এই লিষ্টখন কেনেকৈ চাব মই ভিডিঅ'টোৰ শেষত জনাই আছোঁ, কেনেধৰণে আপোনালোকৰ নিজৰ লিষ্টখিনি চাব পাৰিব। তো এতিয়া মই পোনপ্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওক, মই ইয়াতে পোনপ্ৰথমে আপোনালোকক ধেমাজি জিলাৰ দেখুৱাব বিচাৰিছোঁ। এইটো ধেমাজি জিলা আৰু এইটো ব্লকটো হৈছে, মই ব্লকটো চেঞ্জ কৰি লৈছোঁ। ব্লকটো আপোনালোকক দেখুৱাম মই ইয়াতে দুটা, এটা হৈছে চিচি বৰগাঁও আৰু এটা মুকংচলেক। এই দুটা দেখুৱাবলৈ চেষ্টা কৰিম, নহয় জানো। তো এই অপশ্যনটো দেখুৱাইছোঁ মই চিচি বৰগাঁওটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব, আপোনালোকৰ ইয়াত আহিব। চাওক এই কেপচাটো ফিল আপ কৰিবলৈ, তো মই কেপচাটো চেঞ্জ কৰি লৈছোঁ। চাওক এতিয়া ইয়াতে 85 - 60, তো কিমান হ'ব 25, নহয় জানো। ছাবমিট কৰি দিলোঁ 25 ছাবমিট কৰাৰ পিছতে আমাৰ ওচৰত লিষ্টখন আহিব। ইয়াতে চাওক, এতিয়া আপোনালোকে ইয়াত চাব পাৰে ধেমাজি চিচি বৰগাঁৱত কিমানটা ঘৰ আছে, 331টা বেনিফিচিয়াৰী লিষ্ট আহিছে। তো ইয়াতে চবচে বেছিটো কোনটো আছে, এই 100 অপশ্যনটো আছে, নহয় জানো। মই ইয়াতে দেখুৱাম আপোনালোকক। চাওক মই ইয়াতে ক্লিক কৰি দিলোঁ, আৰু ক্লিক কৰাৰ পিছতে ইয়াত আমাৰ লিষ্টখন আহিছে। চাওক ইয়াতে, তো ইয়াত চাওক এইখিনি হৈছে পঞ্চায়ত আৰু এইখিনি হৈছে ভিলেজ নাম, আৰু ইয়াতে এইটো ID নম্বৰ, বেনিফিচিয়াৰী নেম, তাৰপিছত এইখিনি বেংকৰ নামখিনি, এইটো ব্ৰাঞ্চ কোড, এইটো এমাউণ্টটো চাওক কিমান লাভ কৰিব। 32,500 টকাকৈ লাভ কৰিছে ফাৰ্ষ্ট ইনষ্টলমেণ্টটো, আৰু ইয়াতে ডেটটো লিখা আছে, নহয় জানো। তো এনেধৰণে এইখিনি লিষ্ট আহিছে। তো এই মানুহখিনি মানে বৰ্তমান ইমান তাৰিখত চেংচন হৈছে এইটো। তো সেইকাৰণে এইখিনি দেখুৱাইছে 5/7/2024, অৰ্থাৎ জুলাই মাহৰ 5 তাৰিখত এইখিনি চেংচন হৈছে। তো এতিয়া বোলক মই আপোনালোকক পুনৰ এটা ব্লকৰ দেখুৱাইছোঁ, যিহেতু মই কৈছিলোঁ মুকংচলেক দেখুৱাম, নহয় জানো। ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে এইখিনি ক্লিয়াৰ কৰি লৈছোঁ, মই পোনপ্ৰথমে কমপ্লিট কৰি লৈছোঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। চাওক আপোনালোকে ইয়াতে চাব পাৰে লিষ্টটো আহিছে। চাওক ইয়াতে এইটো মুকংচলেকত আহিছে কিমান, 629। তো এতিয়া ইয়াতে মই এটা দেখুৱাব চেষ্টা কৰিম, সকলোতকৈ বেছি এই 48 অপশ্যনটোত মই দেখুৱাব চেষ্টা কৰিম আপোনালোকক। এই 48 যিটো নেকি বেনিফিচিয়াৰী লিষ্ট আছে। চ' ইয়াতে মই অ'পেন কৰিছোঁ। এইখিনি হৈছে পঞ্চায়ত নাম, এইখিনি ভিলেজ, ৰেজিষ্ট্ৰেশ্যন, বেনিফিচিয়াৰী নেম, বেংক নেম, ব্ৰাঞ্চ কোড, এমাউণ্ট, এনেকৈ আপোনালোকে চাব পাৰে। এইটো চাওক 2024 10/4, অৰ্থাৎ এপ্ৰিল মাহৰ 10 তাৰিখতে এইখিনি চেংচন হৈছে। তো ইয়াতে এনেধৰণে আপোনালোকৰ যদি লিষ্টত নাম আছে, তেনেহ'লে আপোনালোকে এনেধৰণে চাব পাৰিব। তো এতিয়া বোলক আপোনালোকে এই লিষ্টখন কেনেকৈ চাব পাৰিব মই পোনপ্ৰথমৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। চাওক, আপোনালোকে পোনপ্ৰথমে এই পেজটোত আহিব লাগিব, আৰু এই পেজটোত আহিবৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক এটা আছে, তাত আপোনালোকে ক্লিক কৰিলে পাই যাব। এই অপশ্যনটোত আহি যাব আপোনালোকে এই পেজটোত। তাৰপিছতে ইয়াতে আপোনালোকে অহাৰ পিছত ইয়াতে আৱাজ অফ বুলি এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছতে ইয়াতে এনেকুৱা অপশ্যন আহিব। এতিয়া আপোনালোকে যিটো নেকি এই ৰিপৰ্ট অপশ্যন দেখিছে ছেকেণ্ড অপশ্যনত, ছেকেণ্ড নম্বৰত যিটো ৰিপৰ্ট, তাত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা পেজটো খোল খাব। আৰু ইয়াতে এতিয়া আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াত এটা অপশ্যন পাব। চাওক আপোনালোকে ইয়াত চাব পাৰে FTO ট্ৰানজেকশ্যন চামাৰী ইনষ্টলমেণ্ট ৱাইজ। তো এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব, আৰু এই পেজটোত চাওক আপোনালোকে এতিয়া চাব পাৰে এনেকৈ গোটেই ৰাজ্যৰ যিমানবোৰ আছে, আমাৰ ৰাজ্য ভাৰতবৰ্ষৰ গোটেই ৰাজ্যৰে সম্পূৰ্ণ ইয়াতে লিষ্টটো দেখুৱাব। তাৰপিছত এতিয়া আপোনালোকে পোনপ্ৰথমে এই অপশ্যনটোত ক্লিক কৰিব, যিটো নেকি ইয়াতে লিখা আছে। চাওক গোটেই অপশ্যনখিনি 2024-25, ইয়াতে অল ষ্টেটছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আমাৰ আসামটো চিলেক্ট কৰি ল'ব আপোনালোকে। কৰাৰ পিছতে ইয়াতে চাওক পুনৰ এটা অপশ্যন পাব, ইয়াতে জিলাটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিলোঁ, নহয় জানো। জিলাটো চিলেক্ট কৰাৰ পিছত কোনটো জিলা চিলেক্ট কৰিব, এতিয়া যিহেতু মই আপোনালোকক দেখুৱালোৱে, নহয় জানো, ধেমাজি জিলাটো মই ইয়াতে এটা চিলেক্ট কৰি দেখুৱাম আপোনালোকক। যিকোনো ধৰি লওক মই এটা দেখাইছোঁ মাজুলীটোকে চিলেক্ট কৰি ল'লোঁ, নহয় জানো। মাজুলী চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছতে
ব্লকটো সিলেক্ট কৰিব লাগিব ইয়াতে ব্লকটো সিলেক্ট কৰি ল'ব আপুনি আমি যেনিবা এই মাজুলী ব্লকটোকে সিলেক্ট কৰি ল'লো সিলেক্ট কৰি লোৱাৰ পিছতে ইয়াতে চাওক অপচনটো এনেকৈ আহিব এতিয়া তলত আহিব তলত অহাৰ পিছতে ইয়াতে দুটা অপচন পাব চাওক এনেকৈ এডিশ্যনেল ফাইল ফিল্টাৰ্ছ বুলি তো ইয়াতে আপোনালোকে কোনটো সিলেক্ট কৰিব আপোনালোকে প্ৰথমতে যদি জেনাৰেটেড 4 অপচনটো সিলেক্ট কৰিব খোজে ইয়াতে ক্লিক কৰি দিব তাৰপিছত পুনৰ সেই অপচনটোত যাব ইয়াতে ইনষ্টলমেণ্টটো সিলেক্ট কৰিব সেকেন্ড ফাৰ্ষ্ট থাৰ্ড কোনটো ইনষ্টলমেণ্ট চেক কৰিব মানে সেইটো কৰিব তাৰপিছত কৰাৰ পিছতে আপোনালোকে এই যিটো নেকি কেপচা এই কেপচাটো যেনে ধৰণে আছে আপোনালোকে প্লাস হলে প্লাস কৰিব মাইনাস হলে মাইনাস কৰি দিব মই ইয়াতে মাইনাস কৰিব লাগে কিমান হ'ব ইয়াতে 20 মাইনাস কৰিলে 49 হ'ব নহয় জানো 49 ওকে কৰি দিলো এই সাবমিট অপচনটোত ক্লিক কৰি দিব সাবমিট অপচনটোত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকৈ লিষ্টটো আহিলে তো ইয়াতে চাওক গোটেই মাজুলী জিলাৰ মাজুলী ব্লকৰ কিমান আছে এইটো লিষ্টটো ইয়াতে 317 নহয় জানো তো ইয়াতে যেতিয়া আমি যদি এই অপচনটোত ক্লিক কৰো ধৰি লওক এই 42 অপচন 43 অপচনটোত ক্লিক কৰিলো নহয় জানো ইয়াতে ক্লিক কৰিলে এই যেটো নেকি আইডি নম্বৰ দেখিছে নহয় FTO ফাইল নেম তো ইয়াতে এই অপচনটো আপোনালোকে এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকৈ লিষ্টটো আহি যাব দেখিছে নহয় ইয়াতে পঞ্চায়ত নামবিলাক আহিব या ভিলেজ নামবিলাক ৰেজিষ্ট্ৰেচন নাম্বাৰ বেনিফিচিয়াৰী নামটো বেংকৰ নামটো আহিব লগতে ইফালে IFC অৰ্থাৎ ব্ৰাঞ্চ কোডটো আহিব তাৰপিছত ইফালে এমাউণ্টটো আহিব ইনষ্টলমেণ্টটো আহিব তাৰপিছত ইয়াতে তাৰিখটো চাব পাৰিব আপোনাৰ যেটো নেকি ডেট স্যাংচন ডেটটো তো তাৰপিছতে আপোনালোকে যেতিয়া চাব মন হ'ব আপোনাৰ ডিটেইলছটো চাব বিচাৰিছে বেংকত বা আপোনাৰ এই পইচাখিনি সোমাইছে নে সোমোৱা নাই কিমান তাৰিখত সোমাইছে কিমান কাম আগবাঢ়ি আছে এইখিনি চাবলৈ হলে ইয়াতে আইডি নম্বৰটো এটা এনেকৈ কপি কৰি ল'ব যেটো মই দেখুৱাইছো আপোনালোকক ইয়াতে কপি কৰিব কপি কৰাৰ পিছতে আপোনালোকে পুনৰ এই যেটো নেকি হোম অপচন দেখিছে এই সাইডত এবাউট অপচনটোত কিনাৰত তাত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে পুনৰ যেটো নেকি হোম পেজ তাত আহিব অকমান সময় ৱেট কৰিব সাৰ্ভাৰৰ ওপৰত ডিপেন্ড কৰিব এয়া মই আকৌ এবাৰ কৰি চাইছো তাৰপিছত ইয়াতে চাওক এটা অপচন পাব আপোনালোকে অকমান জুম কৰি দেখুৱাইছো ষ্টেক হোল্ডাৰ্ছ বুলি তো এই অপচনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে পোনপ্ৰথমে আপোনালোকৰ ওচৰত এনেকুৱা অপচন আহিব তো দেখিছে না ইয়াতে এই অপচনটো আহিছে তো এটা প্ৰথমৰ অপচনটোতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ইয়াত অপচন আহিব চাওক ৰেজিষ্ট্ৰেচন নম্বৰটো টাইপ কৰিব গৈছে তো আমি কপি কৰি লৈছিলো সেই নম্বৰটো ইয়াতে ক্লিক ইয়াতে পেষ্ট কৰি দিব এনেকৈ দবাই ৰাখিব পেষ্ট হ'ব তাৰপিছত পেজ অপচনটোত ক্লিক কৰি দিব এইটো হৈ গ'ল এতিয়া আমি চাওক ইয়াতে সাবমিট অপচনটোত ক্লিক কৰি দিব লাগিব সাবমিট অপচনটোত ক্লিক কৰিলো আৰু ক্লিক কৰাৰ লগে লগে যিজন বেনিফিচিয়াৰী তেখেতৰ গোটেই ডিটেইলছবোৰ শো কৰিব ইয়াতে চাওক ইয়াতে কাৰ নাম হয় বেনিফিচিয়াৰী নামটো ইয়াতে আহিছে দেখিছে নহয় আপোনালোকে তো এনে ধৰণে আইডি নম্বৰটো আছে তো তেখেতৰ শো কৰিব বয়স কিমান গোটেই অপচনখিনি তেখেতৰ পাৰ্সোনাল ডিটেইলছখিনি শো কৰিব ইয়াতে তাৰপিছত ইয়াতে বেংক ডিটেইলছটো শো কৰিব তাৰপিছত এইখিনিতে যেটো নেকি স্যাংচন এণ্ড কমপ্লিটন ডিটেইলছ সেইখিনিও ইয়াতে শো কৰিব তো ইয়াতে চাওক আপোনালোকে চাব পাৰে তেখেতৰ যেটো নেকি স্যাংচন ডেট ইয়াতে 7/2/2024 আহিছে দেখিছে নহয় তো ইয়াতে এমাউণ্টটো চাওক তেখেতৰ ইয়াতে লিখা আছে 1,30,000 তো এনে ধৰণে লিখা থাকিব তাৰপিছতে ইয়াতে চাওক ষ্টেটাসটো লিখা থাকিব ইয়াত হতেটো তাৰপিছতে ইয়াতে তেখেতৰ কিমান টকা সোমাইছে চাওক প্ৰথমটো পাইছে তেখেতে দ্বিতীয়টো পাইছে তেখেতে এতিয়া কিন্তু তৃতীয়টো পাবলৈ বাকি আছে তো ইয়াতে আপোনালোকে চাব পাৰে এইটো তেখেতৰ যেটো নেকি জিঅ টেগিং ঘৰ হেতু হয় প্ৰথমৰ ফটোখিনি আৰু এইটো হৈছে বনাই থকা হৈছে দেখিছে না ওয়ালটো দেখিছে তো এনে ধৰণে আপোনালোকে চাব পাৰিব তো আশা কৰিছো নিশ্চয় আপোনালোকে ভিডিওটো চাই বুজি পালে যে কেনে ধৰণে আপোনালোকৰ লিষ্টখনত চাব লাগিব বা কেনে ধৰণে আপোনালোকে কিমান টকা লাভ কৰিব গোটেই অপচনখিনি মই দেখুৱালো আপোনালোকক যদিহে আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেনহলে লাইক এটা কৰিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন বেল আইকন প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব তো বলক নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম